আমার বিটিআর ভেঞ্চার কোঅর্ডিনেশন কমিটির যোৱা 16 তাৰিখে আজিৰ পৰা এটা কাৰ্যসূচী লোৱা হৈছে 5 দিনীয়া ধৰ্ণা কাৰ্যসূচী আৰু এই কাৰ্যসূচীটো লোৱাৰ আগতে আমি যোৱা 10 তাৰিখে ৰাজ্য চৰকাৰ তথা বিটিআৰ চৰকাৰক আমি এখন হকিয়নি প্ৰদান কৰিছিলোঁ যে যদি 6.3 বিটিআৰৰ যেটো শান্তি চুক্তি বুলি কোৱা হৈছে 6.3 ক্লোজ স্পেশালি এই ক্লোজটোত ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ কথা কোৱা হৈছে কিন্তু আজি 4 বছৰ উকলি যোৱাৰ পিছতো এই সরকারি যেটো প্রতিশ্রুতি এই প্রতিশ্রুতি পালন করা নাই যার কারণে 5 দিনীয়া এটা পেনডাউন কার্যসূচী লোৱা হৈছে ইয়াৰ দ্বাৰা আমি সরকারক আহ্বান কৰিব বিচাৰিছো যে অনতিপলমে বিটিআৰ চুক্তিৰ যি দফা 6.3 সেই দফাটো সোনকালে কাৰ্যকৰী কৰিব লাগে নহলে অনাগত দিনত ভেঞ্চাৰ শিক্ষানুষ্ঠান যিসকল আমাৰ সংগঠন আছে সেই সংগঠনে কঠোর পদক্ষেপ লবলৈ বাধ্য হ'ব আৰু ইয়াত যদি অশান্তি পুনৰ ঘূৰি আহে তাৰ কাৰণে বিটিআৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ'ব বুলি আমি স্পষ্ট কৰিছোঁ বিটিআৰ অঞ্চলতে নহয় ৰাজ্যত বিভিন্ন আমাৰ 30-35 বছৰ যিসকল মানে শিক্ষকতা বা কৰ্মচাৰী হিচাপে নিযুক্ত হৈ আছে ইতিমধ্যে বহুতে আপোনালোকে দেখিছে যে অকালতে মৃত্যু হৈছে চিকিৎসাবিহীনভাৱে বেমাৰ আজাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে বহুতে আত্মহত্যা কৰিছে এই কাৰণে কৰিছে যে ৰাজ্য চৰকাৰে যেটো ভেঞ্চাৰ শিক্ষানুষ্ঠান নিষেধ কৰাৰ যেটো চক্ৰান্ত যেটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ বলে হয় আমাৰ বহুত মানুহ ইতিমধ্যে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে যে যিহেতু আৰু বহুতে ৰিটায়াৰ হ'ল আৰু সেই ৰিটায়াৰ হোৱা বা যিসকল আত্মহত্যা কৰিলে সেইসকলক এককালীন সাহায্য আজিলৈকে প্ৰদান নকৰিলে সেইটো আমাৰ দাবী আছিলে গতিকে যিসকল ইতিমধ্যে মৰিছে আত্মহত্যা কৰিছে বা অকালতে মৃত্যু হৈছে বা যিসকল বেমাৰ আজাৰত আক্ৰান্ত হৈ আছে তেখেতসকলক আৰ্থিক সাহায্য চৰকাৰে অনতিপলমে প্ৰদান কৰক নহলে আমাৰ শিক্ষা যিটো ব্যৱস্থা এই বিটিআৰ অঞ্চলৰ শিক্ষা ব্যৱস্থাটো একেবাৰে আৰু শোচনীয় হৈ পৰিব এইটো চৰকাৰে জানি লোৱা দৰকাৰ এটা কথা হলকে যে আমাৰ বিটিআৰ অঞ্চলত যি শিক্ষাৰ কাৰণে এনেই পিছপৰা এই পিছপৰা অঞ্চলত শিক্ষাৰ যেটো আন্তঃগাঁথনি উন্নয়নৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষক নিযুক্তি তাৰপিছত আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাধিকৰণ কৰি গোটেই শিক্ষা ব্যৱস্থাটোক এটা উন্নত পৰ্যায়লৈ লৈ যোৱাৰ যেটো মানে কাৰ্যপন্থা আছিল সেই কাৰ্যপন্থাটো ইতিমধ্যে অলৰেডি নিষেধ হৈ গৈছে ইয়াত কোনো ধৰণৰ তেনেকুৱা পদক্ষেপ লোৱা নাই যাৰ কাৰণে বিটিআৰ অঞ্চলত আজি শিক্ষাৰ ব্যৱস্থাৰ যেটো পয়লাগ অৱস্থা আকৌ পুনৰাই ঘূৰি আহিব ধৰিছে গতিকে এই অৱস্থাৰ যদি মানে চৰকাৰে মুক্তি বিচাৰে তেতিয়াহ'লে অনতিপলমে এনি কণ্ডিশ্যন নোহোৱাকৈ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক অচিৰে চৰকাৰে প্ৰাদেশিকৰণ কৰক এইটো আমাৰ দাবী বিটিআৰৰ ভেঞ্চাৰ স্কুল কলেজসমূহৰ কোঅৰ্ডিনেশ্যন কমিটিৰ দ্বাৰা আজি বহুদিনৰ পৰা আমি চৰকাৰৰ ওচৰত অসম চৰকাৰ বিটিআৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছোঁ আমাৰ বিটিআৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণ কৰিব লাগে চৰকাৰেও আমাক মাজে মাজে কথা দি আহিছিল যে আমাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণ কৰা হ'ব কিন্তু আমাৰ মানে চৰকাৰসমূহে ইহঁতৰ লাভালাভৰ কাৰণে আমাৰ এই শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণ কৰা হোৱা নাই আমাৰ ইতিমধ্যে বিটিআৰ চৰকাৰে এটা চুক্তি কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ লগত অসম চৰকাৰৰ লগত যে বিটিআৰ চুক্তি আৰু সেই চুক্তিমতে 6.3 দফা এটা আছে সেই দফা মতে আমাৰ বিটিআৰ অঞ্চলত যিমান শিক্ষানুষ্ঠানসমূহ আছে সেই সকলক প্ৰাদেশিকৰণ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ ওচৰত মানে লিপিবদ্ধ হৈছিল কিন্তু আজি 4 বছৰ উকলি গ'ল কিন্তু আমাৰ এই স্কুলসমূহ বা শিক্ষানুষ্ঠানসমূহ এতিয়ালৈকে প্ৰাদেশিকৰণ কৰা হোৱা নাই আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ ইতিমধ্যে আমি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ অনশন কৰিছোঁ কিন্তু তথাপি চৰকাৰে কোনো কাণসাৰ দিয়া নাই গতিকে আমি বাধ্য হৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ
এটা ক্ষতিৰ নিচিনা এটা কাৰ্যপন্থা ল'বলৈ বাধ্য হৈছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানৰ পৰা বিৰত আছোঁ। আমাৰ কাৰণে এটা দুখ লগা কথা যে আমি ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ দায়িত্ব লোৱা সত্ত্বেও আমি এনেকুৱা এটা কাৰ্যসূচী ল'ব লগা হ'ল। এইটো আমাৰ কাৰণে দোষ নহয়, এইটো আমি ভাবোঁ চৰকাৰৰ দোষ। কাৰণ চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও আমাৰ ভেঞ্চাৰ স্কুলসমূহ মানে প্ৰাধিকৰণ কৰা নাই। এইটো আমি ভাবিম অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ ইয়াৰ দায়িত্ব ল'ব লাগিব। কাৰণ আমি যদি আমাৰ পেটত যদি ভাত নাথাকে আমি কেনেকৈ ছাত্ৰসকলক শিক্ষাদান কৰিম, সেইটো চৰকাৰে মানে ভাবিব লাগে। বহুত মানে তেনেকুৱা আমি দেখা পাইছোঁ। আমি কেতিয়াবা এনেকুৱা অৱস্থা হৈ যায় আমাৰ ঘৰত খাবলগীয়া নাথাকে, বাইকত মানে তেল ভৰাবলগীয়া নাথাকে। গতিকে আমি বাধ্য হৈ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে অনতিপলমে আমাৰ এই শিক্ষানুষ্ঠানসমূহ বিটিআৰৰ শিক্ষানুষ্ঠানসমূহ অতি সোনকালে আমাৰ প্ৰাধিকৰণ কৰিব লাগে। আৰু আমি এনেকৈ আৰু ইয়াৰ পিছতো আমি বিভিন্ন কাৰ্যপন্থা হাতত ল'ম, অনশন কৰিম, ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে ইয়াৰ আগতে যাতে চৰকাৰে আমাৰ প্ৰাধিকৰণ কৰিব পাৰে। প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ? যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ, য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা, লগতে পাব আকৰ্ষণীয় অফাৰ। সোফা, ডাইনিং টেবুল, বেড, মেট্ৰেছ, ৱালপেপাৰ, অফিচ ফাৰ্নিচাৰ, পেইণ্টিং এণ্ড হোম অট'মেশ্যন, মডুলাৰ কিটচেন, ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ। গতিকে দেৰি কিহৰ? আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত। ঠিকনা VIP ৰোড, মেগজিন, অপজিট ৰয়েল পেলেচ, বিভাগ ভৱন, গুৱাহাটী।